অনিৰ্দিষ্টকালীন অনশনত স্বাস্থ্যৰ অৱনতি আইচিইউত ভৰ্তি দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনা অনিৰ্দিষ্ট অনশনত থকা দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনা অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰ যথেষ্ট হ্ৰাস পোৱাৰ পিছত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছে। উল্লেখ্য যে তেওঁ হাৰিয়ানা চৰকাৰে প্ৰতিদিনে 100 নিযুত গেলন পানী এৰি নিদিয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত সৃষ্টি হোৱা পানীৰ সংকটৰ পৰিপ্ৰেক্ষিতত তেওঁ হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অনশনত বহিছিল। আতিশীক মঙলবাৰে পুৱতি নিশা ৰাষ্ট্ৰীয় ৰাজধানীৰ লোকনায়ক জয়প্ৰকাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য আতিশীৰ এই অনিৰ্দিষ্টকালীন অনশনে মঙলবাৰে পঞ্চম দিনত প্ৰৱেশ কৰে। তেওঁৰ অভিযোগ যে হাৰিয়ানাই দিল্লীৰ বাবে থকা পানীৰ অংশ এৰি দিয়া নাই। 22 জুনত আতিশীয়ে হাৰিয়ানাই দিল্লীৰ পানীৰ অংশ মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে অনশন আৰম্ভ কৰে। ইফালে আম আদমি পাৰ্টিয়ে জনায় যে চিকিৎসকে আতিশীক তেওঁৰ অৱনতি ঘটা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ত ভৰ্তি হ'বলৈ পৰামৰ্শ দিছে। কিন্তু তেওঁ নিজৰ জীৱন বিপদত পেলাই হ'লেও দিল্লীৰ পানীৰ ন্যায্য অংশৰ বাবে যুঁজি আছে। উল্লেখ্য যে বৰ্তমান দিল্লীবাসীয়ে তেওঁলোকৰ দৈনন্দিন পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পানীৰ টেংকাৰৰ ওপৰত নিৰ্ভৰ কৰি আছে। বৰ্ধিত উষ্ণতাৰ মাজতে এই দৃশ্যবোৰ চলিত বছৰৰ গ্ৰীষ্মকালৰ আৰম্ভণিৰে পৰা ৰাজধানী চহৰখনৰ বহুতো অঞ্চলত দৈনন্দিন ঘটনা হৈ পৰিছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।